নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ চেকেৰি ইউটিউব চেনেলটোলৈ আজি এই ভিডিঅ'টোত ডিসকাস কৰিম ক্লাস 9ৰ অণু আৰু পৰমাণু চেপ্টাৰ 2ৰ যিখিনি এক্সামত আহিবলগীয়া সম্ভাৱ্য কিছুমান প্ৰশ্ন উত্তৰ কি আহিব পাৰে কমন থকা কিছুমান কোৱেশ্চন ডিসকাস কৰিম গতিকে প্ৰথমে চাব লাগিব ভৰণ নিত্যতা বিধিটো ভালকে চাই যাবা ভৰণ নিত্যতা বিধি কাক কয় যে ৰাসায়নিক বিক্ৰিয়াটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ই এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিতহে হ'ব পাৰে ইয়াকে কোৱা হয় ভৰৰ নিত্যতা বিধি চাব লাগিব ইয়াতে ডেফিনেশন দিয়া আছে ধুনিয়াকে পিছত আহিব স্থিৰানুপাত বিধি ইয়াৰ স্থিৰানুপাত বিধিটো কাক কয় ৰবাৰ্ট প্ৰাউষ্টে এই বিধিটো উপস্থাপন কৰিছিল যে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে এটা যৌগত যিকেইটা মৌল লগ লাগি থাকে এই গুটেকেইটা মৌল কিছুমান নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে যেনে পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাত হল 1:8 তেনেকে এমোনিয়াত থাকে নাইট্ৰোজেন আৰু হাইড্ৰোজেনৰ ভৰ অনুপাত 14:3 তেনেকে নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে পিছত চাই যাবা ডেল্টনৰ পৰমাণুবাদৰ যেটো তত্ত্বৰ স্বীকাৰ্য যিকেইটা আছে এইকেইটা ভালকে চাই যাবা সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত আৰু পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়াটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি এখিনি চাই যাবা যিখিনি পাঁচটা তত্ত্ব দিয়া স্বীকাৰ্য দিছে এই গুটে পাঁচটা চাই যাবা পিছত পৰমাণু কাক কয় পৰমাণু কিমান ডাঙৰ এর পিছত 1/10⁹ মিটাৰ ইকুৱেল কিমান হয় 1 নেনোমিটাৰ 1 মিটাৰ ইকুৱেল কিমান নেনোমিটাৰ পিছত চাবা আইইউপিএসিৰ সম্পূৰ্ণ নামটো আমি জানো যে ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি ই হল আইইউপিএসিৰ সম্পূৰ্ণ নাম বা অসমীয়াত দিয়া আছে আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়ন সংস্থা এই আইইউপিএসিৰ সম্পূৰ্ণ নামটো দিয়ে ইয়াৰ পিছত লেটিন নাম কিছুমান আহে যেনেকৈ আইৰণৰ লেটিন নাম ফেৰাম ইয়াৰ পিছত সোডিয়ামৰ লেটিন নেম হ'ব নেট্ৰিয়াম পটাছিয়ামৰ লেটিন নেমটো হল কেলিয়াম এখিনি চাই যাবা কিছুমান মৌলৰ কিছুমান চিহ্ন এলুমিনিয়াম Al আৰ্গন Ar বেৰিয়াম Ba বৰন B ইয়াৰ পৰা দিব পাৰে কিছুমান চিহ্ন দিব পাৰে নিয়ন Ne তাৰপিছত সম্ভ্ৰান্ত গ্যাস দিব পাৰে আৰ্গন একেটা সম্ভ্ৰান্ত গ্যাস হিলিয়াম এইবিলাক চাবা পাৰমাণবিক ভৰ একক পাৰমাণবিক ভৰ একক আহে কাক কয় ডেফিনেশনটো দিয়া আছে এই চেপ্টাৰটোত যে কাৰ্বন 12 এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰি হৈছে এক পাৰমাণবিক ভৰ ই দিয়ে এটা এক্সামত আহিব পাৰে খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় প্ৰথমে ডেফিনেশন আছে ভালকে চাই লবা কিয় সম্ভৱ নহয় কিমানখিনি সৰু পৰমাণু এর বিষয় আছে পৰমাণুবোৰ কি দৰে থাকে চাবা কিছুমান পাৰমাণবিক ভৰ হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 কাৰ্বনৰ 12 ইয়াৰ পৰা যিকোনো এটা দিব পাৰে সোডিয়াম 23 সোডিয়ামটো চাই যাবা 23 ম্যাগনেসিয়াম 24 ক্লোৰিন 35.5 ক্যালসিয়াম 40 ইয়াৰ পৰা যিকোনো এটা দিব পাৰে পাৰমাণবিক ভৰ চাই যাবা অণু কাক কয় চাবা মৌল বা যৌগ এটাৰ স্বাধীন সত্ত্ব থকা যি ক্ষুদ্ৰতম কণাই মৌল বা যৌগটোৰ সকলো ধৰ্ম প্ৰদৰ্শন কৰে তাকে অণু বোলে চাই যাবা ওজন অক্সিজেনক কিয় দ্বিপাৰমাণবিক অণু বুলি কোৱা হয় কাৰণ কি অক্সিজেনৰ দুটা পৰমাণুৰে গঠিত আৰু সেইভাবে ইয়াক দ্বিপাৰমাণবিক অণু বুলি কোৱা হয় অক্সিজেন অণু গঠন হ'বলৈ দুটা পৰমাণু প্ৰয়োজন সেই কাৰণে অক্সিজেনক দ্বিপাৰমাণবিক অণু বুলি কোৱা হয় এমোনিয়াত কি মৌল থাকে নাইট্ৰোজেন হাইড্ৰোজেন ভৰ অনুপাত 14:3 পানীত হাইড্ৰোজেন অক্সিজেন 1:8 কাৰ্বন ডাই অক্সাইড কাৰ্বন অক্সিজেন 3:8 অনুপাতত থাকে ইয়াৰ পিছত দিয়ে কিছুমান অধাতুৰ নাম আৰ্গন ই এক পাৰমাণবিক হিলিয়াম এক পাৰমাণবিক দ্বিপাৰমাণবিক অধাতুৰ নাম লিখিব পাৰিব অক্সিজেন হাইড্ৰোজেন নাইট্ৰোজেন একেটা নাম ক্লোৰিন চতুৰ্থ পাৰমাণবিক অধাতুৰ নাম লিখিব ফসফৰাছ
যদি সোধে বহু পাৰমাণৱিক অধাতুৰ নাম তেতিয়া সালফাৰ লিখিব লাগিব এইখিনি লিখিবা নেক্সট আয়ন কাক কয় যে ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰক আধানযুক্ত কণা থাকে আৰু এইবোৰকে আয়ন বুলি কোৱা হয় ধাতু বা অধাতুৰে এটা আয়নত ধাতু বা অধাতুৰে গঠিত কিছুমান আধান থাকে ধনাত্মক নহয় ঋণাত্মক এই আধানবোৰক আমি আয়ন বুলি কওঁ এটা আয়ন দুই প্ৰকাৰৰ এটা ধনাত্মক আয়ন আৰু এটা হ'ল ঋণাত্মক আয়ন ধনাত্মক যেটো আয়ন থাকে তাক আমি কেটায়ন বুলি কওঁ আৰু যেটো ঋণাত্মক আয়ন থাকে তাক আমি এনায়ন বুলি কওঁ এটো দিছে কিছুমান ক্যালসিয়াম অক্সাইড মৌল উপাদান থকা মৌলক এটা ক্যালসিয়াম আৰু অক্সিজেন ৰেশিও দিয়া আছে ভৰ অনুপাত 5:2 তেনেকৈ চাবা কিছুমান আয়নৰ নাম আৰু চিহ্নসমূহ চাই যাবা সোডিয়াম আয়ন যেতিয়া লিখো আমি Na পজিটিভ লিখো পটাশিয়াম K পজিটিভ এমোনিয়াম NH4 পজিটিভ তেনেকৈ চাই যাবা এইখিনি টেবুলটো কিছুমান সৰল যৌগৰ সংকেত কিছুমান সংকেত লিখিবা হে হাইড্ৰোজেন ক্লোৰাইড HCl নাইট্ৰোজেন সালফাইড H2S এখানে চাই যাবা এই কোশ্চনটো দিয়ে H2S 4 নম্বৰ কোশ্চনটো H2S অণু আৰু PO3- আয়নত কেইটাকৈ পৰমাণু থাকে ইয়াত কাউন্ট কৰিবা কিমানটা পৰমাণু আছে ক্যালসিয়াম ক্লোৰাইডৰ সংকেত গুণভৰ গণনা কৰা চাই যাবা 3.2 এটো ক্যালসিয়াম ক্লোৰাইড ইয়াৰ পিছত আহিব এভোগাড্ৰো ধ্ৰুৱকটোৰ নাম লিখিবা হে এভোগাড্ৰো ধ্ৰুৱকটো হ'ল 6.022 * 10⁻23 এক মোল 1 মোল মানেও সেই এভোগাড্ৰো যেটো ধ্ৰুৱক থাকে 6.022 * 10⁻23 ইমানটা হ'ব 1 মোল পিছত নিউমেৰিকেল প্ৰবলেম কিছুমান দিব পাৰে এইখিনি চাবা উদাহৰণৰ পৰা দিয়া আছে তলত দিয়া মৌলৰ সংখ্যা গণনা কৰা এইখিনি চাবা এইখিনি আছিল ডিসকাস কৰিবলগীয়া অনুশীলন প্ৰশ্নোত্তৰখিনি চাই যাবা বহু পাৰমাণৱিক আয়নবোৰ কি উদাহৰণ দিয়া তাৰ পিছত ৰাসায়নিক সংকেত চাবা ইয়াৰ পৰা ৰাসায়নিক সংকেত দিবই আহে দুই এটা আহিব তাৰ পিছত মৌলৰ নাম মোলাৰ ভৰ কিমান গুটিখিনি ভালকে চাই যাবা 16 গ্ৰাম গোটা সালফাৰত থকা সালফাৰ অণু এসিডৰ সংখ্যা গণনা কৰা এটো আহিব পাৰে তেনেকে কোশ্চন বিলাক বহুকেইটা ইম্পৰ্টেন্ট কোশ্চন মই কৈ দিলো যিখিনি কলৈ আহিব পাৰে আৰু ইন্টাৰনেল কিছুমান কোশ্চন ভালকে চাই যাবা